Student, welcome back to my channel. আমি ইতিমধ্যে ৰাষ্ট্ৰসংঘৰ বিভিন্ন অংগসমূহৰ বিষয়ে আলোচনা কৰি শেষ কৰিলোঁ। আজি আমি তোমালোকৰ লগত আলোচনা কৰোঁ ৰাষ্ট্ৰসংঘ আৰু মানৱ অধিকাৰ আয়োগ সম্পৰ্কে। মনত থাকিব আজিৰ টপিকটো কি কৈছোঁ আমি, ৰাষ্ট্ৰসংঘ আৰু মানৱ অধিকাৰ আয়োগ। Today I will discuss United Nations and Human Rights Commission. ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ 1964 চনৰ 16 ফেব্ৰুৱাৰী তাৰিখে প্ৰতিষ্ঠা হৈছিল। মনত ৰাখিবা চন, ইট ইজ ইম্পৰ্টেণ্ট ফৰ ইয়ৰ এক্সাম। 1964 চনৰ 16 ফেব্ৰুৱাৰী তাৰিখে কি কৰা হৈছিল? ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগখন প্ৰতিষ্ঠা কৰা হৈছিল। বিশ্ব মানৱ সমাজৰ অধিকাৰসমূহক সুৰক্ষা দিবলৈ এই স্থায়ী সংগঠনটোৰ জন্ম হৈছিল। কি কাৰণে জন্ম হৈছিল? বিশ্বৰ মানুহৰ অধিকাৰসমূহক সুৰক্ষা দিবৰ কাৰণে, সিকিউৰিটি দিবৰ কাৰণে এই মানৱ অধিকাৰ আয়োগ নামৰ সংগঠনটোৰ জন্ম হৈছিল। পৰীক্ষাত যদি প্ৰশ্ন আহে যে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কিয় প্ৰতিষ্ঠা কৰা হৈছিল, why did the Human Rights Commission was formed? তো আনসাৰটো আমাৰ কি হ'ব? বিশ্বৰ মানৱ সমাজৰ অধিকাৰসমূহ সুৰক্ষা দিবলৈ এই স্থায়ী সংগঠন মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছিল। সংগঠনটোৰ জন্মখনত ইয়াৰ সদস্যৰ সংখ্যা আছিল 18 জন। 1962 চনত আয়োগৰ সদস্যৰ সংখ্যা 21 জনলৈ বৃদ্ধি হয়। পুনৰ 1990 ইয়াৰ সদস্যৰ সংখ্যা 53 জন হৈ গৈ লাহে লাহে আমাৰ সদস্যৰ সংখ্যা বৃদ্ধি হৈ আছে। তো প্ৰথম আছিল 18, 1962 হ'ল 21 আৰু 1990 হ'ল ইয়াৰ সদস্যৰ সংখ্যা 53। মানৱ অধিকাৰ আয়োগৰ সদস্যসকল 3 বছৰৰ বাবে নিৰ্বাচিত হয়। এই কথাটো ইম্পৰ্টেণ্ট আছে যে মানৱ অধিকাৰ আয়োগৰ সদস্যসকল কিমান বছৰৰ কাৰণে নিৰ্বাচিত হয়? আনসাৰ কি হ'ব? 3 years, 3 বছৰৰ কাৰণে নিৰ্বাচিত হয়। সংখ্যাগৰিষ্ঠৰ মতৰ ওপৰত ভিত্তি কৰি আয়োগে কি কৰে? সিদ্ধান্ত গ্ৰহণ কৰে। আয়োগে মানৱ অধিকাৰ উলংঘা সম্পৰ্কীয় অভিযোগ গ্ৰহণ কৰে আৰু তেনে অভিযোগৰ ওপৰত সংশ্লিষ্ট চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰে। এই মানৱ অধিকাৰ আয়োগে কি কৰে? মানৱ অধিকাৰ উলংঘা সম্পৰ্কীয় ক'ৰবাত যদি মানৱ অধিকাৰ উলংঘন কৰা হৈছে তেতিয়াহ'লে সেই সম্পৰ্কে কিছুমান অভিযোগ গ্ৰহণ কৰে। কোনোবাই যদি অভিযোগ দিয়ে আয়োগত গৈ পেলাই সেই অভিযোগসমূহ আয়োগে গ্ৰহণ কৰিব আৰু সেই অভিযোগৰ ওপৰত চৰকাৰৰ পৰা কি কৰিব? প্ৰতিবেদন বিচাৰিব। ফৰ এক্সাম্পল ধৰি লোৱা আমেৰিকাত, এইটো তোমালোকক বুজিবৰ কাৰণে কৈছে দেই। ধৰা আমেৰিকাত ক'ৰবাত কিবা সন্ত্ৰাসবাদী আক্ৰমণৰ ফলস্বৰূপে 5,000 মানুহৰ মৃত্যু হৈ গ'ল। তো কোনোবাই কি কৰিলে? মানৱ অধিকাৰ আয়োগত গৈ গোচৰ দিলে যে আমাৰ ঠাইৰ, আমাৰ এই এলেকাত বা আমাৰ এই অঞ্চলখনৰ 5,000 মানুহক সন্ত্ৰাসবাদীয়ে হত্যা কৰিলে। তেতিয়াহ'লে এই হিউমেন ৰাইটছ কমিশ্যনে কি কৰিব? লগালগ ইমিডিয়েট একশ্যন ল'ব, চৰকাৰক নিৰ্দেশ দিব যে সোনকালে কিয় মানুহ মৰিছে, কিমান মানুহ মৰিছে, কেনেকৈ, সেই আটাইবিলাকৰ ওপৰত এটা তথ্যবিলাক প্ৰস্তুত কৰি মানৱ অধিকাৰ আয়োগত চৰকাৰে জমা দিব লাগিব। আৰু তাৰ পিছত মানৱ অধিকাৰ আয়োগে তাৰ ওপৰত তদন্ত কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব। মানৱ অধিকাৰ ঘোষণাপত্ৰ বিশ্ব শান্তিৰ বাতাবৰণ অনাৰ উদ্দেশ্যে আৰু ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে গঠিত হোৱা ৰাষ্ট্ৰসংঘই অতি গুৰুত্বপূৰ্ণভাৱে মানৱ অধিকাৰ ৰক্ষাৰ দিশটো বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। তো ইয়াত এটা কথাই কৈছে যে ৰাষ্ট্ৰসংঘৰ যিটো মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছিল, সেই আয়োগটোৱে মানুহৰ অধিকাৰসমূহ কেনেকৈ সুৰক্ষা দি যাব, মানুহক কেনেকৈ ৰক্ষণাবেক্ষণ
কৰি এটা সুস্থ আৰু শান্তিপূৰ্ণ জীৱন যাপনৰ ভাত মুকলি কৰি দিব তাৰ কাৰণে সদায় কাম কৰি আহিছিলে আৰু গুৰুত্ব প্ৰদান কৰি আহিছিল। বিশ্বৰ প্ৰত্যেকজন ব্যক্তিয়ে মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ বাবে প্ৰয়োজন হোৱা কিছুমান অধিকাৰক সুৰক্ষা দিয়াৰ অৰ্থে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 1948 চনৰ 10 ডিচেম্বৰ তাৰিখে 48খন সদস্য ৰাষ্ট্ৰৰ সমৰ্থনত মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে। ইয়াত দুটা কথা ইম্পৰ্টেণ্ট, এটা হৈছে কিমান চনত, এইটো হৈছে 1948 চনত মানৱ অধিকাৰ ঘোষণাপত্ৰ ঘোষণা কৰা হয়। কিমানখন ৰাষ্ট্ৰৰ সমৰ্থন আছিল? 48খন ৰাষ্ট্ৰৰ সমৰ্থনত আছিল। আৰু কিমান তাৰিখ? 10 ডিচেম্বৰ। আৰু সেইবাবে আজি 10 ডিচেম্বৰৰ দিনটো মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। মানৱ অধিকাৰ দিৱস হিচাপে কোনটো তাৰিখক পালন কৰা হয় বা কোনদিনাখন মানৱ অধিকাৰ দিৱস পালন কৰা হয়? ইট ইজ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। মেট্ৰিক পৰীক্ষাত আহিছিলে আগতে এবাৰ যে কিমান তাৰিখে মানৱ অধিকাৰ দিৱস পালন কৰা। আনচাৰটো হ'ব আমাৰ 10 ডিচেম্বৰ তাৰিখে। মনত থাকিব। তো প্ৰথম বিশ্বৰ জনগণৰ বাবে প্ৰয়োজনীয় অধিকাৰসমূহ এই ঘোষণাপত্ৰত সংশ্লিষ্ট হৈছে। দ্বিতীয়, এই ঘোষণাপত্ৰত উল্লেখিত অধিকাৰসমূহ সদস্য ৰাষ্ট্ৰসমূহে স্বীকৃতি দিছে। তো প্ৰথম কি কৈছে? বিশ্বৰ জনগণৰ বাবে যিমান প্ৰয়োজনীয় অধিকাৰ আছে এই ঘোষণাপত্ৰত সেই আটাইবোৰ সন্নিৱিষ্ট কৰা হৈছে, অন্তৰ্ভুক্ত কৰা হৈছে। দ্বিতীয়তে এই ঘোষণাপত্ৰত কি কৰিছে? উল্লেখিত অধিকাৰসমূহক সদস্য ৰাষ্ট্ৰসমূহে স্বীকৃতি দিছে। ইয়াৰ কেইখন সদস্য ৰাষ্ট্ৰ আছে যিবিলাক অধিকাৰৰ কথা লিপিবদ্ধ আছে এই চনদখনত বা ঘোষণাপত্ৰখনত, সেইসমূহত কি কৰিছে? স্বীকৃতি প্ৰদান কৰিছে সদস্য ৰাষ্ট্ৰসমূহে। তো এইখিনি আছিলে মানৱ অধিকাৰ ঘোষণাপত্ৰৰ দৰকাৰী কথা। তাৰপিছত আছে ৰাষ্ট্ৰসংঘৰ তোমাৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ। তাৰপিছৰ টপিকটো হৈছে আমাৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ। 1966 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল যে ৰাষ্ট্ৰবিলাকত কি কৰিব লাগে? মানৱ অধিকাৰ আয়োগ গঠনৰ বাবে ৰাষ্ট্ৰসমূহক নিৰ্দেশ দিব লাগে। আৰু সেই সূত্ৰে 1966 চনত ৰাষ্ট্ৰসমূহৰ পৰা কি কৰিলে? ৰাষ্ট্ৰসংঘই পৰামৰ্শ বিচাৰিলে। আৰু 1970ত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে সদস্য ৰাষ্ট্ৰসমূহত মানৱ অধিকাৰ আয়োগ গঠনৰ বিষয়টো গুৰুত্ব দি ৰাষ্ট্ৰসমূহলৈ আগবঢ়ালে। মানে 1966 চনত পোনপ্ৰথমবাৰ যে ৰাষ্ট্ৰবিলাকে কি কৰিব লাগে? একোখনকৈ মানৱ অধিকাৰ আয়োগ গঠন কৰিব লাগে, সেই কথাটো ৰাষ্ট্ৰসংঘই জনাইছে ৰাষ্ট্ৰবিলাকক, সদস্য ৰাষ্ট্ৰবিলাকক। তাৰপিছত পুনৰ 1970ত যথেষ্ট গুৰুত্ব সহকাৰে জনোৱা হৈছে। তাৰপিছত 1993 চনৰ জুন মাহত ভিয়েনাত অনুষ্ঠিত হোৱা মানৱ অধিকাৰ সম্পৰ্কীয় এটি অধিৱেশনত ৰাষ্ট্ৰসংঘৰ প্ৰত্যেকজন সদস্য ৰাষ্ট্ৰত একোটাকৈ মানৱ অধিকাৰ আয়োগ গঠনৰ ওপৰত পুনৰ গুৰুত্ব প্ৰদান কৰা হয়। তো 1993ত কি কৰিলে? আকৌ ভিয়েনাত অনুষ্ঠিত এখন অধিৱেশনত আকৌ কথাটো গুৰুত্ব দিলে যে প্ৰত্যেকখন ৰাষ্ট্ৰই কি কৰিব লাগে? এখন মানৱ অধিকাৰ আয়োগ গঠন কৰিব লাগে। ভাৰতবৰ্ষতো কি কৰিলে? 1993 চনৰ 28 ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্ৰপতিয়ে এখন অধ্যাদেশ জাৰি কৰে। আৰু সেই মৰ্মে 1993 চনৰ 12 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰপতিয়ে 1993 চনৰ 12 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়। তো ইয়াত দুটা কথা পাইছোঁ আমি। এটা হৈছে ভাৰতবৰ্ষত ৰাষ্ট্ৰপতিয়ে মানৱ অধিকাৰ আয়োগ গঠন কৰাৰ কাৰণে অধ্যাদেশ জাৰি কৰে 1993 চনৰ 28 ছেপ্টেম্বৰ। আৰু 1993 চনৰ 12 অক্টোবৰ তাৰিখে আমাৰ কি হয়? মানৱ অধিকাৰ আয়োগ গঠন কৰা হয় ভাৰতবৰ্ষত দেই। ছাত্ৰ ছাত্ৰীসকল, এই 1993 চনতে 18 ডিচেম্বৰত আগৰ অধ্যাদেশৰ ঠাইত সংসদত এখন বিল উত্থাপন কৰা হয়। আৰু 1994 চনৰ 8 জানুৱাৰী তাৰিখে বিধেয়কখনত ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰে বা বিধেয়কখনে ৰাষ্ট্ৰপতিৰ অনুমোদন পায়।
আৰু এই আইনখনক মানৱ অধিকাৰ সুৰক্ষা আইন হিচাপে অভিহিত কৰা হয়। 1994 চনৰ 8 জানুৱাৰী তাৰিখে কি কৰিছিল? সংসদত এখন বিধেয়ক উত্থাপন কৰা হয়। 1994 চনৰ 8 জানুৱাৰী তাৰিখে সংসদত উত্থাপন কৰা বিধেয়কখনে ৰাষ্ট্ৰপতিৰ অনুমোদন পায় আৰু অনুমোদন পোৱাৰ লগে লগে কি হ'ল? এইটো এটা আইনত পৰিণত হৈ গ'ল। ইয়াক মানৱ অধিকাৰ সুৰক্ষা আইন 1993 নামে জনা যায়। এই আইনমতে ৰাজ্যবিলাকতো ৰাজ্যিক মানৱ অধিকাৰ আয়োগ গঠন কৰা হয় আৰু এই আইনখনে কি কৰিলে? প্ৰত্যেকখন ৰাজ্যত একোখনকৈ ৰাজ্যিক মানৱ অধিকাৰ আয়োগ গঠনৰ পৰামৰ্শ বা নিৰ্দেশ দিলে। তো সেই বিষয়ে আমি পুনৰ আলোচনা কৰিম। আশা কৰিছোঁ এইখিনি তোমালোকে ভালদৰে চাইছা আৰু কিবা যদি নুবুজা আছে মোক কমেণ্টছ কৰিবা। ক'ৰবাত অকণমান কোৱাত যদি দিগদাৰী হৈছে তেতিয়াহ'লে সেইখিনি তোমালোকে এক্সকিউজ কৰিবা। থেংক ইউ।